उसमें फर्स्ट वाले में वाटर चाहिए पानी को लेकर स्टार्ट आराम से धीरे धीरे आराम से नहीं जाए तो कोई সুপ্ৰভাত আৰু নমস্কাৰ জনাই মোৰ আজিৰ ব্লগটো ষ্টাৰ্ট কৰিলোঁ। এতিয়া প্ৰায় ৰাতিপুৱা 8টামান বাজিছে। এখেতে অফিচত গুচি গৈছে আৰু বাচ্চা দুটা উঠিলে টোপনিৰ পৰা। এতিয়া ব্ৰেকফাষ্ট বনাম। ৰাতিপুৱাৰ কামখিনি অলমষ্ট ডান আৰু কি বনাম আপোনালোকক দেখাওঁ ভিডিঅ'টোত। একচুৱেলি কালিৰ অকণমান ভাত ৰৈ গৈছিলে। মই ভাবি আছোঁ সেইখিনি ভাতকে ধুনীয়াকৈ ফ্ৰাইড ৰাইচ বনাই দিওঁ, সিহঁতেও খাব পাৰিব। ঠাণ্ডা ভাত যিহেতু খাব নোৱাৰিব, ভাতখিনি যদি অকণমান ফ্ৰাইড ৰাইচৰ নিচিনা বনাওঁ তেতিয়াহ'লে সিহঁতেও খাব পাৰিব আৰু ধুনীয়াকৈ ময়ো খাব পাৰিম। তো তেনেকৈ আজি ব্ৰেকফাষ্টটো চলাই দিম আৰু, কাৰণ বেলেগ বেলেগ খাবলৈ সিহঁতেও ভাল পায় যে, আৰু ভাতখিনিও মোৰ ইউটিলাইজ হৈ যাব ধুনীয়াকৈ। আৰু লগতে আজি ছেটাৰডে হয়, বহুত দিন ধৰি সিহঁতৰ পিকনিক এটা প্লান হৈ আছিলে। তো পিকনিকটো কিবা কিবি কাৰণত কেঞ্চেল হৈ আছিলে। তো আৰু এইটো ছানডে প্লান হৈছিলে, কিন্তু বৰষুণৰ কাৰণে ইয়াতে মেঘালয়ত বৰষুণ দিলে, নেৰেনেপেৰা বৰষুণ হৈয়ে থাকিব, কমাৰ চান্স খুব কমেই থাকে। সেইকাৰণে গেট টুগেডাৰ হিচাপে ৰাখিলে আৰু পাৰ্টিটো ক্লাব হাউচত। আজি আবেলি মানত আছে 6টা বজাৰ পৰা। তালৈকো আপোনালোকক লৈ যাম। তো লগত থাকিব, ভিডিঅ'টো চাই থাকিব। আৰু ইয়াতে মই ফ্ৰাইড ৰাইচৰ কাৰণে চব্জি অকণমান কাটি লৈছিলোঁ, কেপচিকাম, গাজৰ, আলু আৰু কেবেজ। আলুটো দি দিছোঁ কাৰণে মুখত লাগিলে সিহঁতে ভাল পায়, আৰু দুটামান জলকীয়া। কেৰাহী গৰম হোৱাত হিং অকণমান দি দিছোঁ। কেতিয়াবা আপোনালোকে ফ্ৰাইড ৰাইচত হিংটো ব্যৱহাৰ কৰিব, ভাল লাগে খাই। মই দি দিওঁ, নিৰামিষ যিহেতু, সেইকাৰণে দিলে অকণমান টেষ্টটো, ফ্লেভাৰটো ভাল আহে। তো তেনেকৈ দি দিছোঁ। নিমখ হালধি দি মই চব্জিখিনি ঢাকি দি দিছোঁ। ঢাকোন লগোৱাৰ কাৰণ হৈছে, বেছি মই এইটো একদম মচমচীয়া ভজা যেনেকুৱা নকৰিম, কাৰণ এনেকুৱা হ'লে খাবলৈ এটা বেছি ভাল নালাগে। ফ্ৰাইড ৰাইচৰ চব্জিখিনি সদায় চফ্ট কোমল মানে হৈ মুখত লাগিলে ভাল লাগে। ইয়াতে নিমখ দি দিছোঁ, তাৰ লগতে অকণমান চেনি দি দিছোঁ, কাৰণ যিহেতু এখেতে নাখাব, তো আমিতো চেনি খাবই পাৰোঁ অকণমান, সেনেকৈ দি দিছোঁ। তো তেনেকৈ মই ফ্ৰাইড ৰাইচটো বনাই আমি খাই ল'লোঁ। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এনেকৈ গ'ল। আৰু ইয়াতে মই এটা উপটন মই ৰেডি কৰিছোঁ। ইয়াতে মই প্ৰধানকৈ কেঁচা গাখীৰ, ক্ৰীম অকণমান, গাখীৰৰ ক্ৰীম যিটো ওলাইছে সেইটো, হালধি অকণমান, এল'ভেৰা, বেচন আৰু চন্দন, গোলাপ জল, এইবিলাক চব মিক্স কৰি পেলাই এটা উপটন বনাইছোঁ। এইটো লগাম। এইটো উপটন লগোৱাৰ পিছত মোৰ মুখত যদি কিবা ধৰণৰ সৰু সুৰা কিবা গুটি উঠি থাকে, সেইবিলাকো যায়। আৰু এতিয়া ছোৱালীজনীও ডাঙৰ হৈছে, তাইও বাৰু লগাব পাৰে। আৰু এনেকৈ কেতিয়াবা কেঁচা গাখীৰো মই মুখত লগাওঁ। কেঁচা গাখীৰ লগালে মুখখন ঠাণ্ডা হয় আৰু স্কিনটো পাতল আৰু ধুনীয়া হয়, শ্বাইনি হয়, এটা ব্ৰাইটনেছ আহে তেনেকৈ। আৰু মই ফেচিয়েল কৰোঁ, নকৰা নহয়, এবাৰ দুবাৰ তিনিবাৰমান এনেকৈ কৰিছোঁ, কিন্তু কৰাতে মোৰ প্ৰত্যেকবাৰেই কিবা নহয় কিবা এটা প্ৰব্লেম হৈ যায় ফেচত। সেইকাৰণে মই এইটো এভইড কৰোঁ আৰু হোম ৰেমেডি এনেকৈ ইউজ কৰিবলৈ ট্ৰাই কৰোঁ, যাতে ছোৱালীজনীকেও শিকাব পাৰোঁ আৰু নিজেও অলপমান ফ্ৰেছ থাকিব পাৰোঁ। এনেকৈ 15 মিনিট ৰখাৰ পিছত মই মুখখন ধুই দিলোঁ। চাওক কিমান ফ্ৰেছনেছ ফিল হৈছে। আৰু যিহেতু মই বেলেগ ধৰণৰ ইমান এটা ব্যৱহাৰ নকৰোঁ, চিৰাম টিৰাম, এনেকৈ মই গোলাপ জল যিটো ডাবৰ গোলাপৰি আছে সেনেকৈ ইউজ কৰোঁ। এতিয়া মই অলপ আগতে দোকান গৈছিলোঁ, চব্জিৰ দোকানখন আগফালে আমাৰ, কৈছিলেও যে আপোনালোকক, তো তাৰ পৰা চব্জি আনিলোঁ। আমাৰ এইফালে চব্জিৰ দাম কেনেকুৱা মই নাজানো, কিন্তু ইয়াতে বহুত চব্জিৰ দাম। এটা লাও আনিলোঁ, এইটো ছিজনত লাওটো গুচিয়ে গ'ল, তথাপি পালোঁ কাৰণে খাব মন গৈছিলে, লৈ আহিলোঁ। তো এটা লাও ইয়াতে 60 ৰুপিজ ল'লে, 60 টকা ল'লে। তো আমাৰ এইফালে কেনেকুৱা দাম কমেণ্টত জনাবচোন। আহক দেখাওঁ। কিন্তু লাও শুকাই গৈছে, তথাপিও দামটো বহুত লৈছে, দাম কম নকৰে। দেখাওঁ কি কি আনিলোঁ। আমাৰ কম্পাউণ্ডৰ ভিতৰত বেলেগ দোকান এলাও নাই, এখনে দোকান আছে, সৰু দোকান, যি কেঁচা মাল আনিব তাৰ পৰাই আমাৰ ল'ব লগা হয়। আৰু বাহিৰত যাব পাৰি, কিন্তু বাহিৰত আমি টাইমৰ অভাৱত এখেতে যাব নোৱাৰে কাৰণে এই দোকানৰ পৰাই আনিব লগা হয়। তো এই লাওটো বিশ্বাস নকৰিব আপুনি, 60 ৰুপিজ লৈছে। 80 নে 90 বিচাৰিছিলে মোৰ পৰা, তো মই 60 দি লৈ আহিছোঁ। আৰু তাতে দোকানত চব্জি বেছি নাছিলে কাৰণে বিনছ মোৰ ল'ৰাই খুব ভাল পায় ভাজি, সেইকাৰণে বিনছ অকণমান লৈ আহিলোঁ, কিন্তু অকণমানহে আনিছোঁ, বেছি নাই। সি কৈছে মানে আবেলিলৈকে ভাল চব্জি আহিব কাৰণে। আৰু ইয়াতে বেঙেনা আনিছোঁ, 12মহীয়া বেঙেনা বুলি কয় আমাৰ সেইফালে ন এইটো। তো এইটো মই বইল খাই বা ভাজি খাই বহুত বেছি ভাল পাওঁ, দাইলৰ লগত। তো তেনেকৈও লৈ আহিছোঁ। এতিয়া ভাত
ভাতৰ টাইম হৈ গ'লে লাঞ্চ বনোৱাৰ টাইম এতিয়া 12টামান বাজিব বাজা নাই এতিয়াও বাজিব আৰু তো এতিয়া ভাত বনাব যাওঁ আপোনালোকক দেখাম কি কি বনাই আছোঁ আৰু আবেলিলৈ পাৰ্টিলৈ লৈ যাম আপোনালোকক লগত থাকিব ভিডিঅ'টোত আৰু ইয়াতে আমাৰ গৃহিণীসকলৰ ফেভাৰিট হওক বা নহওক কৰিবই লাগিব আমাৰ কাৰণে কম্পালচৰি হয় বাধ্যতামূলক খঙতে কৰক মৰমতে বনাবই লাগিব হয়নে নহয় বাৰু যি কি নহওক ইয়াতে জল্দি অকণমান বনাই আছোঁ কাৰণ ল'ৰাটোক অকণমান ৰেষ্ট দিয়াব লাগিব বিশেষ একো বনোৱা নাই লাওটো যে আনিছিলোঁ লাওটো অকণমান চব্জি বনালোঁ অলপ পাতলকৈ বনালোঁ মানে ৰস থকাকৈ আৰু ইয়াতে আলুৰ অকণমান চব্জি বনাইছোঁ আৰু 12মহীয়া বেঙেনা আনিছোঁ যে এইটো অকণমান ভাজিছোঁ এইটো লৈ আজি লাঞ্চ হৈ গ'ল দুপৰীয়া খোৱা লোৱাৰ পিছত আৰু ভিডিঅ' বনোৱা হোৱা নাছিলে অলপমান ৰেষ্ট লৈছিলোঁ তো এতিয়া যাবলৈ ওলাইছোঁ আমি গেট টুগেডাৰ পাৰ্টিটোৰ কথা যিটো কৈছিলোঁ এতিয়া বলক আপোনালোককো লগত লৈ যাওঁ তালৈকে আৰু 2-3 দিন ধৰি ইমান বেছি বৰষুণ দি আছে যে কি ক'ম কাপোৰ শুকাবলৈও বৰ দিগদাৰ হৈছে এতিয়া আমি গৈ আছোঁ ৰাস্তা পুৰা ভিজি আছে অকণমান টাইমৰ কাৰণে বৰষুণটো কমিছে আমি তালৈকে যাম সেইটো আমাৰ ক্লাব হাউচ হয় ক্লাব হাউচত ৰাখিছে ক'লোৱে যিটো পাৰ্টি বহুত পিছুৱাইছে সেইটো আজি ছাডেনলি ইয়াতে মানে 2 দিন ধৰি প্লান কৰিছে ইয়াতে কৰিব তো তালৈকে গৈ আছোঁ আৰু বৰষুণ ইয়াতে ইমান বেছি হয় জুন জুলাই মাহত আমি মানে ওলাব নোৱাৰোঁ অল দ্য ডে আপোনাৰ লগত এটা ছাতি থাকিবই লাগিব ছাতি নহ'লে আপুনি এতিয়াই ৰ'দ দেখা পাব আৰু এতিয়াই অলপ পিছতে বৰষুণ আৰু ফগ ইমান ধুনীয়া ফগ হয় প্ৰথম মোৰ ভাল লাগিছিলে এতিয়া অকণমান বৰিং টাইপ হৈ গৈছে মানে থাকি হয় ন এটা বৰিং লাগি যায় তেনেকুৱা ফাৰ্ষ্টতেতো ভাল লাগিছে আৰু ফগ হয় আৰু মেঘ ইমান তলেদি গৈ আছে ভাল লাগিছিলে কিবা এতিয়া এটা অলপমান বৰিং লাগে কাৰণ কাপোৰ চাপোৰ ধুলে শুকাব নিবিচাৰে তেনেকৈ আৰু আহি পালোঁ আমি ইয়ালৈ তো ইয়াতে নানা ধৰণৰ খেলৰ ব্যৱস্থাও ৰাখিছে জেন্টছৰ কাৰণে লেডিছৰ কাৰণে বাচ্ছাৰ কাৰণে তো তেনেকৈ খেল প্ৰতিযোগিতাও হ'ব আৰু বিশেষ মানুহ এটা তেতিয়ালৈকে অহা নাছিলে কাৰণ আমি অকণমান মানে একজাক্ট টাইমতে গৈছিলোঁ তাৰপিছত মানুহ আহিছিলে তেনেকৈ আৰু মই এক্সট্ৰিমলি চৰি কাৰণ মই এটাও খোৱাৰ ভিডিঅ' ল'বই পৰা নাছিলোঁ ইমানেই খেলত মস্তিত মানে ল'ৰা ছোৱালীৰ গেমত ইমানেই হেৰি হৈ গৈছিলোঁ যে মই ভিডিঅ' ল'বলৈ পাহৰি গৈছোঁ আৰু এওঁকো ক'ব পাহৰি গৈছোঁ মোৰ কাৰণে এটা ভিডিঅ' ল'ব বুলি তো চৰি ফৰ ডেট আৰু ইয়াতে জেন্টছৰ গেম হৈ আছে মানে গেমটো এনেকুৱা আছিলে যে গ্লাছৰ টপত লিখা থাকিব ব্লেক এণ্ড ৰেড আৰু তাৰ ওপৰত কাৰ্ডবিলাক এনেকৈ ৰাখিব লাগিব ডাইচটো মাৰিব লাগিব যিমান নাম্বাৰ উঠে সিমানটা কাৰ্ড ৰাখিব লাগিব আৰু কিমান ৰেড আৰু কিমান ব্লেক পাইছে আপুনি সেইটো পইণ্ট হ'ব তেনেকৈ আৰু ইয়াতে লেডিছৰ গেম হৈ আছে पानी पड़ रहा है ठीक है स्टार्ट आराम से नहीं जाए तो कोई दिक्कत नहीं धीरे এতিয়া প্ৰায় 10:30মান বাজে ঘৰত আহিলোঁ আমি ডিনাৰ তাতে হৈছিলে তো তাতে ছোৱালী খেলিছিলে আৰু কাপল গেমো হৈছিলে তো কাপল গেমত মই নাপালোঁ বাৰু বাট ছোৱালীয়ে পাইছে ল'ৰাও পাইছে তো গিফ্ট দিছে সিহঁতক এনেকুৱা ধৰণৰ বক্স দিছে তো খুলি দেখাম বাৰু ভিডিঅ'ত তো আজিৰ কাৰণে এইখিনিয়ে তো ব্লগটো চাই কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰিব Thanks for watching my video.